ধুবুৰীৰ বীৰ সিং চৰত গৰাখহনীয়া ক্ষতিগ্ৰস্ত হোৱা প্ৰকৃত হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। দক্ষিণ শালমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বীৰ সিং চৰত প্ৰতি বছৰে খহনীয়াই কাঢ়ি নিছে শতজনৰ বুকু ভৰা সপোন। ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বহুতৰে সপোনৰ ঘৰ বাৰী, শ বিঘা কৃষিভূমি নদীত জাহ গৈছে, যাৰ বাবে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ প্ৰায় 1 লাখকৈ টকা দিয়াৰ কথা আছিল যদিও হিতাধিকাৰীৰ তালিকাখন খেলিমেলি হোৱাত ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি দক্ষিণ শালমৰা ৰাজহ চক্ৰৰ ধুবুৰীস্থিত কাৰ্যালয়ৰ পৰা লাট মণ্ডল শ্বহীদুৰ, ফিল্ড অফিচাৰ ছাদেক আলী আৰু কাজিমুদ্দিন মণ্ডলে সৰজমিন তদন্ত কৰি এখন তালিকা বনাই যদিও চূড়ান্ত তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম নথকাৰ বাবে হতভম্ব হৈ পৰিছে ভুক্তভোগী পৰিয়ালৰ লোকসকল। কিয়নো প্ৰায় 30 বছৰ ধৰি যিসকলৰ ঘৰবাৰী আজিলৈকে গৰাখহনীয়াৰ কবলত পৰা নাই, সেইসকলৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে। উপায়ন্তৰ হৈ ধুবুৰী জিলা আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ সাজু প্ৰকৃত হিতাধিকাৰীসকল। কেনেকৈ সংগঠিত কৰিলে এনে ভয়ংকৰ জালিয়াতি, কোনে কোনে জড়িত আছে এই দুৰ্নীতিৰ লগত, এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে উচিত তদন্ত কৰিবনে, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। যিখিনি আমাৰ গাঁৱৰ ওচৰে পাজৰে যিখিনি আছিল 2-3টামান গাঁও ভাঙিছে, নদী ভাঙিছে। ভাঙাৰ পিছত তাৰপিছত লাট মণ্ডল হওক আৰু মণ্ডলবিলাকে আছে, শ্বহীদুল, কাজিমুদ্দিন, তাৰপিছত আৰু ছাদেক আলী, এইবিলাকে গৈ পেলাই ফিল্ডত ভেৰিফাই কৰি যিখিনি নাম আমি পাইছোঁ, তাৰমানে এওঁলোকে পাইছে, তাৰপিছত এওঁলোকে নামখিনি আমাক কৈছে আপোনালোকে কাগজখিনি লওক, আপুনি হেৰি কৰক, পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে কাগজখিনি লৈ পেলাই লিষ্ট এটা বনাই আমাক দিয়ক, আমি এওঁলোকৰ কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা এওঁলোকে পাব, এনেকুৱা ক'লে। তেনেকৈ আমি কাম কৰিছোঁ। কাম কৰাৰ পিছত তাৰপিছত 1 মাহ 2 মাহ পিছতে কিবা এটা লিষ্ট আকৌ আমাৰ জিপিৰ ফালৰ পৰাই এওঁলোকক দিছে। তাৰপিছত এইটো আমাৰ সন্দেহ হ'ল, আকৌ এওঁলোকে ফিল্ডত গ'ল। ফিল্ডত যাই পেলাই এওঁলোকে ভেৰিফাই কৰি আকৌ এইবিলাক কি কৰিলে, এই নামবিলাক যিবিলাক আছে এইবিলাক ক'লে যে নাই, আমি সকলোৱেই ৰাইজৰ মানুহে কৈছোঁ যে এই নামবিলাক হ'ব লাগে। আচলতে এওঁলোকে চাই চিতি তাৰপিছত এওঁলোকে লিষ্টটো আমি এওঁলোকক জমা দিলোঁ। তাৰপিছত কি কৰিলে, আজি 5 বছৰ হ'ল। 5 বছৰ পিছত এওঁলোকে লিষ্ট এটা ওলাইছে, কিন্তু আমি পঞ্চায়তৰ ফালৰ পৰা, এতিয়াতো পঞ্চায়তৰ কাৰ্যকাল নাই, যিহেতু আমি গম নোপোৱাকৈ বেলেগ মানুহে লিষ্ট এটা লৈ পেলাই ৰাইজৰ ফালৰ পৰা কাগজ পাতি জমা লৈ আছে। আৰু এইফালে মণ্ডলৰ ফালৰ পৰা কৈছে যে না, আমিতো গম নাপাওঁ। কিন্তু আমি জনামতে এওঁলোকে মণ্ডলে যদি গম নাপায় তেনেহ'লে এওঁলোকে কেনেকৈ এইটো লিষ্ট আমাক বনাব দিলে, আৰু আকৌ এওঁলোকে কেনেকৈ হেৰি কৰিলে যে নাই আমি গম নাপাওঁ। কোনটো চাৰ্কেলত? এইটো চাউথ শালমাৰা চাৰ্কেলৰ হয়। চাউথ শালমাৰা। আপোনালোকৰ কি সন্দেহ? আমাৰ সন্দেহ উচিত তদন্ত হ'ব লাগে। আৰু সন্দেহ এটাই, তাৰমানে যিবিলাক মণ্ডল আছিল ফিল্ডত গৈছিল, এই ফিল্ড অফিচাৰক আমাৰ এওঁলোকৰ মণ্ডলৰ নাম আছিল শ্বহীদুল ইছলাম আৰু কাজিমুদ্দিন আছিল, এতিয়া কাজিমুদ্দিন নাই নেকি নাজানো, আৰু আছিল ছাদেক আলী ফিল্ড অফিচাৰ। তেওঁলোকে চাউথ শালমাৰা চাৰ্কেল অফিচাৰ এতিয়া আমাৰ DC অফিচৰ ওচৰত আছে, ওপৰত আছে। মণ্ডল কেইগৰাকী? না, আমিতো সন্দেহ কৰিছোঁ যে এওঁলোকে নহ'লে কোনে কৰিব। আমিতো জিপিৰ ফালৰ পৰা আমিতো দিয়া নাই, আমাৰ পঞ্চায়ত ছেক্ৰেটাৰীটো দিয়া নাই, আমাৰ পঞ্চায়ত প্ৰেচিডেণ্টো দিয়া নাই, আমি মেম্বাৰসকলে দিয়া নাই। এওঁলোকে কেনেকৈ এইটো লিষ্ট পাছ কৰিলে, এইটো আমাৰ সন্দেহ হয়। এওঁলোকৰ কাৰণে চক্ৰান্ত কৰিছে, যিকোনো চক্ৰান্ত কৰি পেলাই তাৰমানে মানুহৰ পৰা পইচা বা কিবা কিবি কাৰণ পইচা লৈছে। পইচা নহ'লে বেলেগ মানুহৰ লিষ্ট কেনেকৈ গ'ল, সেইটো লাগে। তাৰমানে উচিত তদন্ত লাগে যে এইজন মানুহ ভাঙিছে, ভাঙা মানুহজনৰ নাম নাথাকি কাৰণে বেলেগ মানুহৰ নাম কিয় হ'ল, এইটো আমাৰ উচিত তদন্ত লাগে। আৰু চৰকাৰক আমি অনুৰোধ জনাওঁ, যদি পইচা দিয়ে তেনেহ'লে আমাৰ উচিত তদন্ত হৈ পেলাই তাৰপৰা যিবিলাক মানুহে আচলতে পাব লাগে তেনেহ'লে সেই মানুহবিলাকক দিব লাগে, নহ'লে আমি নামানো এইবিলাক। যেটো মানে আমাৰ মণ্ডল আছিল শ্বহীদুল ইছলাম আৰু ফিল্ড অফিচাৰ আছিল ছাদেক আলী, এই 2জন অফিচাৰ গৈ পেলাই তাৰ লগত আছিল মানে কাজিমুদ্দিন ছাৰ, এই 3জন আৰু আমাৰ পঞ্চায়ত বডি আছিল। তদন্ত কৰি যিকোনো লিষ্ট দিছিল, আচলতে সঁচা যিটো নদী ভাঙিছিল, সেই লিষ্টখন এতিয়া নাই। কিবা দুষ্কৃতি দালালে, দালাল থাকলে এই ব্লেক এটা লিষ্ট, মানে কিবা আমাৰ ধাৰণা হয় লেনদেনৰ বিনিময়ত কোনোবা অফিচাৰ বা কিবা কি থাকিব পাৰে, ব্লেক এটা লিষ্ট ওলাইছে। যিটো আমাৰ আচলতে ভাঙিছিল পাৰ্ট 3 গোলাফেৰাল গা, পাৰ্ট 1-এর অলপ কিছু আৰু দেধাইমেৰি আছিল। কিন্তু দেখা গেল অৱশেষত যে পাৰ্ট 3 আর পার্ট 2
যিবিলাক মানে 30 বছৰলৈকে আজিলৈকে মানে নদী ভংগাই নাই, পানী উঠা নাই, সেইবিলাক মানুহৰ নাম এই লিষ্টত ওলাই আহিছে। এইটো আমাৰ ডিচি ছাৰৰ ওচৰত আবেদন। যিবিলাকৰ ভাঙিছে সেইবিলাকৰ নাম নাই নেকি? নাই নাই নাই, আছে অলপ সংখ্যক, মানে 70% মান আছে মানুহৰ। আচল যিটো সঁচা যিটো মানুহৰ যিবিলাক মানুহৰ ঘৰ ভাঙিছে কিমানটা ঘৰ পাইছে? 77। তাৰ ভিতৰত কিমানটা আছে? 10-12টা মান আছে, এইটো জিনিয়ন আছে, আৰু বাকীবিলাক মানে ইলিগেল। এইটো কোনে কৰিছিল? এইটো কোনে যে কৰিলে, আমাৰ হাতত যিটো লিষ্ট আছে এইখন নহয়, সেকেন্ড লিষ্ট, এইটোতো মই গম নাপাওঁ। আমাৰ এটা ধাৰণা হ'ল কিবা দালাল চক্ৰে জড়িত আছে ইয়াত। মণ্ডলো আছে নেকি লগতে? কি হ'ল? মণ্ডলো জড়িত আছে নেকি? মণ্ডল থাকিব, নিশ্চয় নিশ্চয় ধাৰণা হয়, নিশ্চয় আছে। মণ্ডল নাম আছিল শহীদুল ইছলাম, আৰু ফিল্ড অফিচাৰ আছিল সাদেক আলী, আৰু এজন আছিলে সেইটো হ'ল কাজিমুদ্দিন ছাৰ। তেওঁলোকে এইটো আমাৰ ধাৰণা যে তেখেত নাথাকিলে কেনেকৈ হ'লে এইবিলাক, কিয়নো তেখেতে ফাৰ্ষ্ট টাইম নিজেই সাৰ্ভে কৰিছে। সাৰ্ভে কৰাৰ পিছত কমপ্লেইন দিব নেকি? আমালোক দিম, আহিছো ডিচি ছাৰক এইটো আমালোকে অৱগত কৰাম, আৰু কমপ্লেইন দিবলৈ আহিছো। এতিয়াই দিম, অলপ টাইম পিছতেই দিম, আৰু এইটো আমাৰ আশা ডিচি ছাৰে যেনে তেনে চাৰ্কুলেটো দিম, যেনে তেনে উচিত তদন্ত কৰি যিবিলাক মানুহৰ সঁচাকৈ ঘৰ ভাঙিছে প্ৰাপ্য তেখেতে যেন পায়, এইটো মোৰ দীৰ্ঘ আশা। আমি শুনা পাইছো 99,000, প্ৰায় 1 লাখ ইমান। লিষ্টত মানে আমি যিখন লিষ্ট দিছোঁ সেইখন লিষ্ট এইটো নহয়, এইটো মানে বেলেগ লিষ্ট। কিন্তু কোনে কৰিছে বা কি কোনজন মানুহে কৰিছে মই এইটো নাজানো। যিহেতু আপোনালোকে এইখন লিষ্ট দিয়া নাই, আপোনালোকে উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিল নে যে আচলতে এই লিষ্টটো কোনে দিলে বা তেওঁলোকে কেনেকৈ জানে? নাই এইখন লিষ্টটো মই পালোঁ এই 2 দিন হ'ল, মানে কেনেকৈ যোগাযোগ কৰিম? যোগাযোগটো হোৱাৰ মানে এতিয়াই সময় হৈছে, মানে এতিয়া আমাৰ যোগাযোগ কৰিব লাগিব। কিয়, কোনে কৰিছে, কিয় কৰিছে? নাই হোৱা নাই। আপোনাৰ মতে কি য'ত লিষ্ট ওলাইছে এইটো কি? সেইটো ভুল লিষ্ট, সেইটো ভুল। কিমান টকাকে দিয়া হৈছিল তেওঁলোকক ক্ষতিপূৰণ? সেইটো মই নাজানো কিমান দিয়া হৈছে। মই শুনা মতে পাইছোঁ যে 90+ এটা টকা দিব বুলি কৈছে, ফুল ডেমেজ বুলি কৈছে। প্ৰায় 1 লাখ। এইটো ধনৰ লেনদেনত তেনেকুৱা এটা কাম কৰিছিল? সেইটো মই নাজানো। আমি এইটো সন্দেহ মানে কেনেকৈ কৰিম, এই বস্তুটো মই নাজানো, মানে কেনেকৈ কৰিম। আপোনাৰ যিটো এনেকৈ ইমান মানুহ জালিয়াতি হৈছে, আপুনি কি ক'ব? নাই, সেইটো বিষয়ে আমাৰ উচিত তদন্ত লাগে। এই বস্তুটো কোনে কৰিছে সেইটো বিষয়ে মানে উচিত বিচাৰ লাগে। লিষ্ট মতে দুৰ্নীতি কৰিছিল? লিষ্ট মতে দুৰ্নীতি হৈছে, লিষ্ট মতে দুৰ্নীতি। কি কৰিব লাগে? এটা উচিত তদন্ত লাগে। তদন্ত কৰি আমাৰ যিখিনি মানুহে পাপ কৰিছে সেইবিলাক মানুহে প্ৰাপ্ত পাব লাগে। জিলা আয়ুক্তক জনাই থাকিব? জিলা আয়ুক্তক মই জনোৱা নাই। জনাব নেকি? ব্যুৰ ৰিপৰ্ট, অসম টুডে।